ৰবীন্দ্ৰ ভৱন কোন চনৰ কোন তাৰিখৰ পৰা বন্ধ কৰি ৰখা হৈছে? ৰবীন্দ্ৰ ভৱন মেৰামতিৰ নামত কিমান টকা খৰচ হ'ল? অসম বিধানসভাৰ বাজেট অধিৱেশনত কি তথ্য দাখিল কৰিলে? চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। ৰবীন্দ্ৰ ভৱন বিগত প্ৰায় 4 বছৰ ধৰি মেৰামতিৰ বাবে বন্ধ হৈ আছে। ৰাজ্যৰ নাট্য চৰ্চাৰ প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱন বন্ধ হৈ থকাক লৈ বিধায়ক শিৱামণি বৰাৰ প্ৰশ্ন, কেতিয়া মুকলি কৰি দিয়া হ'ব ৰবীন্দ্ৰ ভৱন? হাজাৰ হাজাৰ নাট্যপ্ৰেমীৰ স্মৃতি বিজড়িত ৰবীন্দ্ৰ ভৱন নতুন ৰূপত নিৰ্মাণ কৰা হ'ব বুলি পূৰ্বেই ঘোষণা কৰিছিল সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। ৰবীন্দ্ৰ ভৱনক নতুন ৰূপত ৰাইজে দেখিবলৈ নোপোৱাত ওলাই আহিছিল শিল্পী সমাজ। শীঘ্ৰেই ৰবীন্দ্ৰ ভৱন মুকলি কৰাৰ দাবী জনাইছিল নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। অসম বিধানসভাৰ মজিয়াত বিধায়ক শিৱামণি বৰাই উত্থাপন কৰা প্ৰশ্নক লৈ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই উত্তৰ দিয়ে, 2022 চনৰ 17 জুন তাৰিখৰ পৰা বন্ধ কৰি ৰখা হৈছে। 2021-22 চনৰ পৰা 2024-25 চনলৈ ৰবীন্দ্ৰ ভৱন নিৰ্মাণৰ নামত খৰচ হৈছে 69,19,514 টকা। 2021-22 বৰ্ষত খৰচ হৈছিল 8,59,300 টকা আৰু 2024-25 বৰ্ষত 60,60,214 টকা খৰচ হৈছিল। কিন্তু পূৰ্বতে ইমান টকা খৰচ কৰাৰ পিছতো কিয় ৰবীন্দ্ৰ ভৱনটো খোল খোৱা নাই? আজিও তলা ওলমি আছে ৰবীন্দ্ৰ ভৱনৰ। লোক নিৰ্মাণ বিভাগৰ তথ্য অনুসৰি ৰবীন্দ্ৰ ভৱনটো পুনৰ নিৰ্মাণ কৰা হ'ব। এই কথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰায়ো জনাইছিল। গৃহ আছে বহু পুৰণি আৰু সেই পুৰণি হোৱাৰ পৰিপ্ৰেক্ষিতত জৰাজীৰ্ণ ৰূপ পৰিগ্ৰহ কৰাৰ কাৰণে সেই ভৱনটোৱে আমি কিছু ৰিন'ভেশ্যনৰ আমি কাম কৰিছিলোঁ মাজতে, কিন্তু কাৰিকৰী বিশেষজ্ঞসকলে আমাক অৱগত কৰিছিল যে এই অৱস্থাত যদি জনসমাগম হোৱা অনুষ্ঠান অনুষ্ঠিত হৈ থাকে, কেতিয়াবা তাত দুৰ্যোগ হোৱাৰ সম্ভাৱনা থাকে আৰু সেইকাৰণে অনতি বিলম্বে এই স্থানত যাতে তেনেধৰণৰ জনসমাগম হ'ব নলগীয়া পৰিৱেশ নিৰ্মাণ কৰিব পৰা যায়, তেনেধৰণৰ এটা পৰামৰ্শ আমাক দিছিলে আৰু সেই পৰামৰ্শৰ ভিত্তিত আমি ৰবীন্দ্ৰ ভৱনটি পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে। শেহতীয়া নিৰ্দেশনা অনুসৰি বৰ্তমান ৰবীন্দ্ৰ ভৱনটো সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি 2 কোটিতকৈও অধিক টকা ধাৰ্য কৰা হৈছে। কিন্তু প্ৰশ্ন হৈছে, পূৰ্বতে খৰচ কৰা টকাখিনিৰে কি উন্নয়ন কৰা হৈছিল ৰবীন্দ্ৰ ভৱনৰ? ভিডিঅ' জাৰ্নেলিষ্ট অজয় গুপ্তাৰ সহযোগত হেপ্পী বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।